চাওক যোৱা 10টা বছৰে সংখ্যালঘু ৰাইজক কংগ্ৰেছ দল আৰু UDF দলে কিছুমান বিভ্ৰান্তিকৰ কথাৰে বিপথে পৰিচালিত কৰিছিল আৰু 10 বছৰে আমি প্ৰমাণ কৰি দেখুৱালো যে সংখ্যালঘু ৰাইজৰ সুৰক্ষাৰ কাৰণে সংখ্যালঘু ৰাইজৰ বিকাশৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে কি কৰিছে। আজি সেইকাৰণে সংখ্যালঘু ৰাইজে আমাক বিশ্বাসত লৈছে আৰু জলৈকে গৈছো তাত হিল দল বানি ওলাই আহিছে। কাৰণ 10 বছৰ আগত মোদী ডাঙৰীয়াই যেতিয়া নেতৃত্ব লৈছিলে তেতিয়া সংখ্যালঘু ৰাইজৰ মাজত এটা অপপ্ৰচাৰ চলাই এই ধৰণৰ এটা ভুৱা প্ৰচাৰৰ মাজেৰে আমাৰ পৰা দূৰত ৰাখিবলৈ বিচৰা হৈছিল। আজি এইসকল ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আমাৰ ওচৰ চাপি আহিছে। বিশেষকৈ খিলঞ্জীয়া মুছলমানসকলৰ যেতিয়া জৰীপৰ কথা আজি আমাৰ চৰকাৰে ক'লে, খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্ৰতিটো সময়তে যেতিয়া কাম কৰিলে, আজি যেতিয়া PMY ঘৰত আটাইতকৈ বেছি মুছলমান লোকসকলে ঘৰ পালে, প্ৰতিটো আঁচনিৰ সুফল যেতিয়া দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে পালে, তেতিয়া ৰাইজে বুজি পালে যে আচলতে বিজেপি দল বা নৰেন্দ্ৰ মোদীয়ে সংখ্যালঘুৰ কাৰণে আটাইতকৈ বেছি কাম কৰিছে আৰু বাকী দলবিলাকে সংখ্যালঘুক তুষ্টিকৰণ কৰাৰ নামত এটা অভিনয় কৰিছিল, কাম কেতিয়াও কৰি দিয়া নাছিল। এই জনগোষ্ঠীটোক আটাইতকৈ পিছ পেলাই ৰখাৰ কামে তেওঁলোকে কৰিছিল। গতিকে আজি ৰাইজে বুজি পাইছে আৰু সেইকাৰণে সংখ্যালঘু এৰিয়াত মই এতিয়া 5 বজাত আহিম বুলি কৈ 7 বজাত আহি পোৱাৰ পিছতো ৰাইজৰ এইটো উৎসাহ। গতিকে 1-1.5 ঘণ্টা 2 ঘণ্টালৈ ৰাইজ এই সন্ধিয়া সময়ত ৰৈ থাকি এই ধৰণৰ উৎসাহ দেখুৱাইছে মানে বুজি লওক যে সংখ্যালঘু ৰাইজে এইবাৰ আমাক কেনেকে এইবিলাক কিয় হবে? তিনি গগৈ এই তিনি গগৈ হল একেবাৰে কাম নাইকিয়া এটা অৱস্থা। এইবাৰ 1 গগৈ লগ হৈ 2 গগৈ বাছ দিছে। গতিকে 2 গগৈ বাছ খাই এতিয়া আকৌ নামনি অসমলৈ আহিছে। 1 গগৈ লগ হৈ 1 গগৈ ধুনীয়াকৈ প্ৰথম গৌৰৱ গগৈ কেনেকে বাছ দিলে যে তেওঁ হৰাই ললে, লুৰিণ গগৈক বৰা বাছ দি হৰাই ললে, এতিয়া তিনিও আহি ইয়াতে ঘূৰি ফুৰিছে। এনেকুৱা নিজৰ মাজতে বাছ দি থকা মানুহৰ এইবিলাক তিনি গগৈৰ ক'ত ভেলু থাকিব। বৰপেটাত এই যিটো মানে তেওঁলোকৰ বিৰোধী ঐক্য, তেওঁলোকে এতিয়া বিচাৰি আছে কোনজন তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী। কাৰণ বেলেগ বিলাকত CPM আৰু তেওঁলোক লগ হৈ আছিল, ইয়াতেতো দুটা প্ৰাৰ্থী। তেওঁলোকে এতিয়া বিচাৰোতে 7 তাৰিখে হৈ যাব আৰু 4 জুনত ৰিজাল্ট ওলাই যাব আৰু আমি 5 লাখতকৈ বেছি ভোটত জিকি যাম। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.